হাই ফ্ৰেণ্ড, আজি আমি লখিমপুৰ দুৰ্গা মন্দিৰত আহিছোঁ। আৰু গাইজ চাওক, মোৰ পিছফালে থকা সিংহটো কিমান ডাঙৰ, আৰু মন্দিৰখন পানীৰ মাজতহে। পানীৰ মাজত থকাৰ কাৰণে মন্দিৰখন আৰু বেছি ভাল লাগে। গাইজ আহক এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। আৰু মন্দিৰৰ ভিতৰত আহিয়ে ঘণ্টাখন বজাই ল'লোঁ। গাইজ ইয়াৰ পৰা চাওক, ভিউটো কিমান ধুনীয়া আহি আছে। আৰু এটা বস্তু ভাল লাগিছে, কি মন্দিৰৰ সন্মুখতে ডাষ্টবিনখন ৰাখিছে, আৰু এইখিনিত লিখা আছে যে মন্দিৰখন কেতিয়া স্থাপিত হৈছিলে। আৰু গাইজ আহক মন্দিৰৰ ওপৰলৈ উঠি যাওঁ। এতিয়া দুৰ্গা পূজাৰ সময়ত ইয়াত বহুত ভিৰ হয়। পূজাৰ সময়ত আপুনি এই চিৰিটি খোজকাঢ়ি উঠিবই নোৱাৰিব মানুহৰ কাৰণে। আৰু গাইজ মন্দিৰৰ ওপৰত উঠিয়ে মা দুৰ্গাক প্ৰণাম কৰি ল'লোঁ, আৰু মা দুৰ্গাক দৰ্শন কৰি মন্দিৰৰ চাৰিওফালে অসম ঘূৰিবলৈ ওলাই পৰিলোঁ। আৰু গাইজ এই মন্দিৰৰ চিলিঙৰ ওপৰত মা দুৰ্গাৰ যিমান অৱতাৰ আছিলে, গোটেইখিনি অৱতাৰ চিলিঙৰ ওপৰত মূৰ্তি আকাৰেৰে দিয়া আছে। ওপৰৰ পৰা দৃশ্যটো চাওক, কিমান ধুনীয়া লাগি আছে। সেই ৰাস্তাৰ পৰা আমি আহি সেই ৰাস্তাৰে আমি মন্দিৰৰ ওপৰত উঠিছোঁ। পানীৰ মাজেৰে অহা ৰাস্তাটো মন্দিৰৰ ওপৰলৈকে আহিছে। বাই বাই গাইজ, আকৌ লগ পাম নতুন এখন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো যদি